আজি আমাৰ মাজত অনুভূতি মিয়া সাংবাদিক সম্পাদক যেনেধৰণে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰকাৰীভাৱে আমি কোনো ধৰণৰ বিশেষ সা সুবিধা পোৱা নাই গতিকে চৰকাৰী পক্ষক যাতে আমাৰ এই বিহুটো তেওঁলোকৰ দৃষ্টিগোচৰ হয় তাৰ কাৰণে আমি আছোঁ নেতৃবৰ্গক আমাৰ চৰকাৰক অনুৰোধ জনাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু তেওঁলোকে দিয়া সা সামগ্ৰীখিনি আমি ধন্যবাদ আৰু গ্ৰহণ কৰিছোঁ। আমি মানে কথাটো কালি ৰাতিহে যে বান হেৰি হৈছে আমি ৰাঙলীক ঘিলাগুৰিত আছুৰ বান সাহায্য প্ৰদান। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অনুপজ্যোতি ভূঞাৰ নেতৃত্বত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দলে ৰাঙলী ঘিলাগুৰি যুৱ সংঘত আশ্ৰয় গ্ৰহণ কৰা বন্যাত্য ৰাজ্যক প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰে। উল্লেখিত অঞ্চলত আজি পৰ্যন্ত প্ৰশাসনে কোনো ধৰণৰ খবৰ লোৱা নাই আৰু কোনো ধৰণৰ চৰকাৰী বান সাহায্যও প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজ আৰু স্থানীয় আছুৱে।